আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে পুৱাই ঘৰত কাম বনখিনি কৰি মেলি লৈ শিৱ মন্দিৰলৈ বুলি ওলাই আহিলোঁ প্ৰভু ভোলে বাবাৰ শ্ৰীচৰণত মূৰ দুৱাওঁগৈ বুলি। এইবাৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰেই বৰষুণ দিছিল। বৰষুণৰ মাজতে আমি মন্দিৰলৈ বুলি গৈ আছিলোঁ। ৰাস্তাত গৈ থাকোঁতেই শাওণৰ এই বিশেষ দিনটোৰ এক বেলেগ আধ্যাত্মিক অনুভৱ মনলৈ আহিছিল। মন্দিৰৰ ওচৰ পায়েই প্ৰথমে দোকানত সোমালোঁ। প্ৰভুৰ বাবে ধূপ চাকি ফুল আদিৰে পূজাৰ থালিখন অতি ভক্তিৰে সাজু কৰি ল'লোঁ। তাৰ পিছতে গৈ পালোঁ মন্দিৰৰ মুখ্য গেট। গেটখনত ভৰি দিয়াৰ লগে লগে দেৱালয়ৰ শান্ত পৰিৱেশ আৰু ভক্তসকলৰ হৰ হৰ মহাদেৱ ধ্বনিয়ে মন প্ৰাণ শিহৰিত কৰি তুলিছিল। এইভাগেই হ'ল শিৱ মন্দিৰ ভাগ। মই চাকি দিবলৈ গৈ থাকোঁতেই ভাবিলোঁ ভিডিঅ' অকণমান কৰি আপোনালোকলৈ আগবঢ়াই দিওঁ। কি সুন্দৰ পৰিৱেশ দেখিছে নহয়, শান্ত আৰু সুন্দৰ পৰিৱেশ হৈ আছে ৰাতিপুৱা পৰিৱেশটো। আৰু মই যিহেতু অলপ সোনকালে গৈছিলোঁ, সেয়েহে ভক্তৰ সমাগম অকণমান কম আছিল তেতিয়া। ओम नमः सर्विताय जगत्साधारे तवीशास्त्रांगोयं प्रणामस्ते प्रयत्नेनमयाजितः भगवते शिक्षां सदा शिवाय नमो नमः। लाभं देहि देहि यशो देहि सौर्य देहि सौभाग्यम् आरोग्यं देहि मे परमं सुखं। এনেকৈয়ে প্ৰভুৰ চৰণত এগছি চাকি জ্বলালোঁ। চাকিগছিৰ পোহৰৰ দৰে সকলোৰে জীৱন পোহৰ হৈ পৰক তাৰে কামনা কৰিলোঁ। তাৰপিছত অতি ভক্তিৰে শিৱলিংগত গংগাজল অৰ্পণ কৰি আমাৰ ঘৰখনৰ লগতে সমগ্ৰ মানৱ জাতিৰ মংগলৰ বাবে প্ৰাৰ্থনা জনালোঁ। প্ৰভুৰ দৰ্শন লাভ কৰি মনটো অপাৰ শান্তিৰে ভৰি পৰিল। শাওণৰ এই অন্তিম সোমবাৰে ভগৱান মহাদেৱে যেন সকলোৰে দুখ কষ্ট আঁতৰাই সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। জয় বাবা ভোলেনাথ, হৰ হৰ মহাদেৱ।